অন কৰিলি অ'কে কিতাপৰ লাষ্টৰ পিনে একদম পলিমেল এক্সাৰচাইজ এটা সেইটো উলিয়া তই লাগি ধৰি আছ যে দেখা लगाइছ कि लिखो फटाफट कर पास जा इतना स्लो तो कहीं नहीं होगा कछुए की स्पीड से नहीं होगा पास कर जाओगे रेस नहीं जीत पाओगे लाइफ इज ए रेस किसले 3 इडियट्स को जे এটা কি 4 ইডিয়টস নে কিবা এখন বনি আছে নতুন গভৰ্ণমেণ্ট বাদ দে য'ত গৈ পেলাই প্ৰটেষ্ট কৰি আছেগে তাৰ মুখৰ আগত মানুহে থুচি খানা থুচি আছে তেওঁৰ মুখৰ আগত বহি বহি আজিকালি ভোগ নপৰে চব আপনা আপনা সোনম वांगचुक ঐ পিছফালে একদম মুদা হাই পেজ নাম্বাৰ কৈছোঁ উলিয়া पेज नंबर 317 317 लो पहला क्वेश्चन बोलो क्या है फास्ट करेंगे फास्ट लिखेंगे जो जितना रिकॉर्डिंग होने से ओके এইটো হেৰি মানে ফোকাস মাৰ MCQ এ কৰিব লাগিব প্ৰথমতে তাৰপিছত দীঘল কোৱেশ্চন কৰিম আন্দাহে থাকো কেমেৰা নোলাই কোৱেশ্চন কয়টা প্ৰথম কোৱেশ্চনটো কি আছে লগালগ পেন চলা দে লগালগ পেন চলা পেন বহিখন লিলা পেন চলা একদম ফটো পেন চলা আৰু লিখি লবি যে পলিনোমিয়েল কোৱেশ্চন এটা কৰিছ চেপ্টাৰ 2 পলিনোমিয়েল লিখিছ বুলি ফটো লিখি লবি শনিবাৰ এই এক্সাৰসাইজ এইকেইটা যোনকেইটা এক্সাৰসাইজ কৰিম এতিয়া আমি শনিবাৰ টেষ্ট ল'ব পাৰোঁ দেই পলিনোমিয়েল মানে ক্লাছ কৰিম ক্লাছৰ পিনে আধা ঘণ্টামানৰ টেষ্ট ল'ম और सबको बेलेग बेलेग क्वेश्चन मिलेगा एक एक क्वेश्चन नहीं मिलेगा हाँ शनिवार और तुम करते हो तुम सिलेबस का सोचो तुमको कौन क्वेश्चन बोलो बता क्वेश्चन बोलो ओके सा पॉलिनोमियलर नंबर खुदिছে पॉलिनोमियलर नंबर কাৰ ওপৰত ডিপেন্ড কৰে জানানে প্ৰথম কথা 0 কেটা কি কোৱা আছে 0 কেটা 0 মানে আলফা আৰু বিটা নহয় নে -1 বুলি কৈছে এটো 2 বুলি কৈছে আলফা আৰু বিটা দিয়া থাকিলে পলিনোমিয়েলটো কেনেকৈ উলিয়াব লাগে এটা ফৰ্মুলা আছিল সেই ফৰ্মুলাটো k লগোৱা আছিল কি আছিল p of x = k * x square - alpha plus beta x plus alpha into beta k টো নাজানো কি হ'ব থাকক যি হ'ব x square alpha জায়গাত মই লিখিম -1 বিটাৰ জায়গাত মই লিখিম 2 যেহেতু -1 টো মই ব্ৰেকেটত দিব লাগে হল টিকিলো সেইকাৰণে মিডল ব্ৰেকেট মই ইউজ কৰি দিলো সাইজা k পালো x square এই -1 আৰু +2 মিলি পেলাই পজিটিভ 1 হৈ থাকিলে তো পজিটিভ 1 নো কি আৰু বেসিক্যালি 1 আৰু 1x আৰু পিনে -1 আৰু 2 মাল্টিপ্লাই হৈ পেলাই -2 হৈ যাব আৰু লিখি ললো মই কি পালো গেছা x square - x - 2 ইন্টারেস্টিং কথাটো কি চাই এতিয়া বাকি এটো পলিনোমিয়েলটো কি হেতু ওলাই গল আমাৰ কিন্তু কথা আগফালে কি থাকি গল এটা কথা জানো নে k যিকোনো ৰিয়েল ভ্যালু বহাই দিব পাৰো বুলি তো k ভাও পৰা ভ্যালুৰ নাম্বাৰ কিমান ইনফাইনাইট ভ্যালু বহাই দিব পাৰো সেই হিচাপতে আমাৰ পলিনোমিয়েলও কেটা ওলাই যাব পাৰে তো বেসিক্যালি সেই ইনফাইনাইটটা যদি গিভেন জিৰোস দিয়া আছে তো জিৰোস দিয়া আছে আমাক দিব পাৰে কেটা পলিনোমিয়েল লাও আমি কম ইনফাইনাইটটা আৰু তাৰ ৰিজনটোৱে হৈছে k টো ঢেৰ ভ্যালু বহাই দিব পাৰো ঠিক আছে তো বেসিক্যালি আনসারটো কি ইনফাইনাইট এনেকুৱা 0 থকা পলিনোমিয়েল কেটা ওলাব তাৰ ৰিজনটো কি ইয়াকত থকা k টো k এটাত 100 ভ্যালু বহাই দিব পাৰো ইনফাইনাইট ভ্যালু বহাব পাৰো অপচন কি নম্বৰ ডি পেন চলা মোৰ লগত লিখি যা ভাই লিখি যা লগত লিখি যা সতি ঈদ মিলাদ তো কি হয় ও চলি ঈদ মিলাদ তো কি হয় নো ঈদে মিলাদ তো
মহম্মদৰ জন্মদিন অ'কে তেনেহ'লে কি কৰে মাফি মানে হেৰিতে এইটো কি বুলি কয় মছজিদতে प्लीज अगला क्वेश्चन बोलो ऑब्वियसली यू नो द आंसर आगे बढ़ो सेकंड टू इनफाइनाइट ओके ओके 1 0 ऑफ द पॉलिनोमियल दिया আছে পলিনোমিয়ালটো কি দিয়া আছে কোয়াড্রেটিক পলিনোমিয়াল কি দিয়া আছে ax² ও kx² plus 3x plus k is 2 okay 1 0 is 2 কৈছে হয়নে 1 0 is মানে আলফাটো কৈছে 2 কি উলিয়াবলৈ কৈছে আমাক ওকে যদি 2 টু এই পলিনোমিয়ালটো 0 এ হয় মানে x ৰ জায়গাত 2 বহালে গোটেই পলিনোমিয়ালটো কি ওলাব লাগে মস্ত আছে আন্ডা ওলাব লাগে ঠিক আছে তো কি লিখিম চা হেন্স p of 2 is equal to মানে মই কি পাম চা k into 2 square plus 3 into 2 plus k is equal to 4k plus 6 plus k is equal to 0 ইয়াৰ পৰা মই পাম 4k k মিলি পেলাই 5k হৈ যাব 6 টো ইফালে গুচি যাব -6 হৈ যাব k is equal to -6/5 है समझा नहीं समझा कोपाल नु बुझिली हेतु को हां 0 উলিয়াব থৈ না কৈছে কোশ্চেনটো কি সুধিছিলে ফাইন্ড দা ভ্যালু অফ k তো 0 এটা দিয়া আছে হেতু হেল্পত তো ক'ব লাগিব যে গোটেই পলিনোমিয়ালটোত কে x ৰ জায়গাত 2 বহাই দিলে গোটেই পলিনোমিয়ালটো ভ্যালুটো হৈ যায় হেই ইকুৱেশ্যনটো বনাৰ কাৰণে আমি k ভ্যালুটো উলিয়াব আমাৰ হেল্প হৈ গ'ল এই বস্তুটো দিয়াৰ কাৰণে আমাৰ k ভ্যালু উলিয়াওতে হেল্প হৈ গ'ল তো জানিব লাগিব যে 0 বুলি কৈ থোৱা আছে যে x ৰ জায়গাত বহাই দিলে গোটেই বস্তুটো আনসাৰটো 0 ওলাই সেই কাৰণে মোৰ k ভ্যালুটো ওলাইছে আকৌ নহলে কাহ আছে ইকুৱেশ্যন বনালে k ওলাব নোৱাৰো মোৰ কথা এটা কও না
ইফ এইটো এটা কি ইকুৱেশ্যন, এইটো কি ইকুৱেশ্যন এটা, কাৰণ কেটো এটা ভেৰিয়েবল ন, এইটো মই নাজানো কি ইকুৱেশ্যনটো এটা। একজেক্টলি, ভেৰি গুড। কেৰ ওপৰত পাৱাৰ একো নাই মানে কি আছে, ওৱান্স। লিনিয়াৰ ইকুৱেশ্যনৰ গ্ৰাফটো কেনেকুৱা হয়, ষ্ট্ৰেইট লাইন। আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনৰ গ্ৰাফটো কেনেকুৱা হয়, পাৰাবোলা। একজেক্টলি। কৰ নেক্সটটো পলিনমিয়েল, চৰি ইকুৱেশ্যন কৈ আছোঁ আৰু ঠিক আছে, একেটা কথাই। ছোৱালী উলিয়ালি নেক্সট কুৱেশ্যন চা কি আছে। দেই কি কৈছে, কোৱাড্ৰেটিক পলিনমিয়েল হু জিৰ'জ আৰ, কেই নম্বৰ কুৱেশ্যন এইটো, হা 19 লিখা আছে, চৰি 19 কুৱেশ্যনটো কি আছে, আলফাটো দিয়া আছে 2/5, বিটাটো দিয়া আছে -1/5। তেতিয়াহ'লে কথা এটা জানোনে, আমি জানো কি জানো, যে পি অফ এক্স ইজ ইকুৱেল টু একেটা কথাই আৰু এক্স স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা। মন কৰ কে লিখিলোঁ, এক্স স্কুৱাৰ লিখিলোঁ মাইনাছ আলফাৰ জেগাত মই লিখিলোঁ 2/5, বিটাৰ জেগাত লিখিলোঁ -1/5, আৰু এইটো এক্স লিখিলোঁ আৰু 2/5 ইনটু -1/5। মোক কচোন কোনে এইকণলৈকে খেলি মেলি পাইছ, এইকণলৈকে ঠিকে আছে, এইটো ফৰ্মুলাহে বহাইছোঁ মই। ছোৱালী ঠিকে আছে, চিয়'ৰ, ছোৱালী ঠিকে আছে, হ'ব। এতিয়া চা কি কৰিম, কেটো আছে এক্স স্কুৱাৰ মাইনাছ কি হ'ব, চা ব্ৰেকেটটো যদি মই অ'পেন কৰি দিওঁ ভিতৰতো 2/5 হৈ যাব, প্লাছে মাইনাছে -1/5 হৈ যাব। ইয়াত প্লাছে মাইনাছে মাল্টিপ্লাই হৈ আছে ন, 2 ইনটু -1 ইজ -2, 5 ইনটু 5 25, এনেকৈ দিম -2/25। এতিয়া মন কৰ দেই, কে এটা থাকিলে এক্স স্কুৱাৰ থাকিলে মাইনাছ 2/5, এইটো 2 - 1, কাৰণ লাইক ফ্ৰেকশ্যনছ হয়নে বুলি গম পাইছনে, 5 ছেইম আছে। মই ইয়াত এক্সটো লিখিব থাকি গ'ল দেই, চৰি, 5 ছেইম আছে, 5 লিখিলোঁ, ইয়াত থাকিলে 2 - 1, এক্স -2/25। কে লিখিলোঁ অ'কে চা, তো কি আছে আমাৰ এক্স স্কুৱাৰ হৈ গ'ল 2 - 1 1/5 হৈ গ'ল এক্স -2/25। কথা এটা গম পালি যে চবৰে তলত ডিনমিনেটৰটো বেলেগ বেলেগ আছে, তো বেলেগ বেলেগ থাকিলে অভিয়াছলি আমি এলচিএম লৈ ল'ব লাগে। কি হৈ গ'ল চা, তলত গোটেই সোপাটো 25 এটা আহিলে, অহাৰ পাছত কি হৈ গ'ল, এক্সৰ তলত 1 এটা আছে, 1 ইনটু 25 হৈ যাব, তো এক্সৰ লগতো 25 হৈ যাব, 25 এক্স স্কুৱাৰ হৈ যাব। এইপিনে -1, আৰু 5 আছে ন, 5ক 25 বনাবলৈ কিহে মাল্টিপ্লাই কৰিবি, তো ইয়াত 5 এটা লাগিব, তো -5x হৈ যাব, 25 আছে, তো -2 ডাইৰেক্ট আহিব। এটা কথা এটা জাননে, তলত যিটো নাম্বাৰ আছে সেইটো আমি কাৰ জেগাত বহাম, কে ইজ ইকুৱেল 25 লখাই দিম, পি অফ এক্সটো ওলাব আমাৰ 25 ইনটু ব্ৰেকেটৰ ভিতৰত 25x স্কুৱাৰ -5x -2, তলত আহিলে 25 কেঞ্চেল গ'ল, বেচিকেলি মোৰ ওচৰত থাকিলে 25x স্কুৱাৰ -5x -2। এইটো আনচাৰ কি উলিয়াব কেতিয়া পাহৰি থাকিলোঁ মই, আনচাৰো আছেনে তাত, আছে। এইটো বিপাশনা জ্যোতিষ্না ৰেশ্মা এই পাৰ্টটো লিখিলি নেকি তহঁতি, লিখিলি বস্তু এটা চা, তেতিয়াহ'লে তহঁতি যে এই কুৱেশ্যনটো মই আৰু এটা ধৰণে কৰিব পাৰোঁ। তহঁতক আলফাটো দিয়া আছে 2/5, বিটাটো দিয়া আছে -1/5। কথা এটা কচোন, আলফা আৰু আলফা প্লাছ বিটাটো এনেও উলিয়াব লাগিব, আলফা ইনটু বিটাটো এনেও উলিয়াব লাগিব। এতিয়া মোক কথা এটা কওঁ না, আলফা প্লাছ বিটাটো কিমান ওলাইছে, 2/5 প্লাছ -1/5